মাত্ৰ 15,000 চলা গাড়ী 25,000 টকাত আপোনালোকে পাই আছে 35,000 টকাত ডিও এখন পাব ধুনীয়া কণ্ডিশ্যনৰ হয় একদম কম চলা গাড়ী হয় এখন 22,000 চলা গাড়ী ডিও এখন মাত্ৰ 42,000 টকাত ল'ব পাৰিব প্ৰাইচ নেগোচিয়েবল হয় মাত্ৰ 4,000 চলা গাড়ী আপোনালোকে 1,55,000 টকাত পাই আছে ডমিনাৰ এখন 250 সিসিৰ হয় প্লেজাৰ এখন 28,000 টকাত আপোনালোকে পাই আছে আপোনালোকে ডিউক 85,000ত পাই আছে একদম কম প্ৰাইসত এওঁলোকে আপোনালোকক দি আছে RS 200 মাত্ৰ 90,000 টকাত পাই আছে আপোনালোকে ডকুমেন্টস মিলাই আপোনাৰে ভিডিঅ'লৈ স্বাগতম জনাইছো আজি এইটো ডিলাৰত নতুনকৈ ওপেনিং কৰিছে এখন ডিলাৰ বেছি দিন হোৱা নাই ডিলাৰটোত নতুন হিচাপে বহুত কেইখন এওঁলোকে ষ্টক ৰাখিছে ইয়াতে মই একফালৰ পৰা দেখাই দিছোঁ ইয়াতে আপোনালোকৰ ডমিনাৰ পাব KTM পাব ৰয়েল এনফিল্ড আছে 220 আছে যি কেইখন কম দামৰ বেছি দামৰ হেভি গাড়ী আছে সব কেইখন বাইক আপোনালোকে ইয়াতে পাব সন্মুখত আপোনাৰ স্কুটি লাইন আপ চাওক এইফালে ষ্টক চাওক না ভাই আৰু পিছফালে আছে ষ্টক এওঁলোকৰ তো ভিডিঅ'টো বেছি দেৰি নকৰি আৰম্ভ কৰি নতুনকৈ ডিলাৰ যিহেতু এওঁলোকে খুলিছে তো কি অফাৰ আছে সেইটো জানি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি সকলোকে চাই থাকিব স্কিপ নকৰে গাড়ী প্ৰথমতে আছে আপোনাৰ বাজাজৰ 220 এইখন কিমান দিনৰ হয় 2016 মডেল 2016 মডেল না রানিং 26000 হৈছে আচ্ছা কিমান মান ৰাখিছে প্ৰাইস কিমান মান ৰাখিছে এখনৰ 58 মানত আহি যাব 58,000 হলে আপোনাৰ 2016 মডেলৰ 220 পাই যাব ন ইঞ্জিন সিল হয় নেকি ইঞ্জিন সিল আছে কাম রানিং বেছি হোৱা নাই কন্ডিশন গুড কন্ডিশনত আছে একো কৰাবলগীয়া কাম নাই ন কাম নাই গোটেইখিনি ঠিক আছে আচ্ছা গাড়ী ধুনীয়া প্ৰাইস ৰাখিছে এওঁলোকে টায়াৰ একদম নতুন হৈ আছে ইঞ্জিন সিল বুলি কৈছে এওঁলোকে কোনোবাই লয় ৰিফাইনেন্সটো আপোনালোকৰ তাত নহয় ন ফাইনেন্সটো নহয় নতুনকৈ খুলিছে কাৰণ ৰিফাইনেন্সৰ সুবিধাটো কৰা নাই নেক্সট লাহে লাহে এওঁলোকে ৰিফাইনেন্সৰ সুবিধাও কৰিব নেক্সট আপোনাৰ হৈছে হিৰোৰ ডুৱেট এইখন কিমান দিনৰ এইটো আপোনাৰ 2017 মডেল 2017 মডেল কিমান মান চলিছে এইখনৰ ৰানিংটো 21,000 মান ৰানিং হৈছে 21,000 ৰানিং হৈছে ডুৱেট এইখনৰ স্কুটিৰ আপোনাৰ ধুনীয়া নতুন লাগি আছে ইঞ্জিন সিৰি আছে ন কিমান ৰাখিছে দাম এইখনৰ 25,000 হলে মাত্ৰ আপোনালোকে হিৰো ডুৱেট এইখন স্কুটি লৈ যাব পাৰিব নেক্সট হৈছে আপোনাৰ ডিও বহুতে ডিও বিচাৰে এইখন ডিও কিমান দিনৰ হয় 2016 মডেল 2016 ন দাম কিমান ৰাখিছে এইখনৰ 35 পাই মাত্ৰ 35,000 হলে ডিও এইখন আপোনালোকে ল'ব পাৰিব বহুতে ডিও বিচাৰে তো 35,000ত এইখন ডিও আপোনালোকে ল'ব পাৰে ইঞ্জিনতো একো প্ৰব্লেম নাই ন ঠিক আছে নেক্সট আৰু এখন ডিও আছে ৰেড কালাৰৰ এইখন কিমান দিনৰ এখন 2017 একদম লাষ্টৰ মডেল হয় 2017 লাষ্টৰ মডেল আচ্ছা 42,000 আহি যাব 42,000 টকা এওঁলোকে আস্কিং প্ৰাইস ৰাখিছে ল'ব আহিলেতো কিবা অলপ দাম কমিব ন কমাই দিব ঠিক আছে এওঁলোকে প্ৰাইস যেটো ৰাখিছে প্ৰাইস নেগোচিয়েবল হয় ল'ব আহিলে আপোনালোকৰ প্ৰাইস অলপ কমিব নেক্সট হৈছে আপোনাৰ এন্ট্ৰক এইখন কিমান দিনৰ এখন 2019 একদম লাষ্টৰ মডেল 2019 ৰানিং 29,000 হৈছে আচ্ছা কিমান ৰাখিছে দাম 58 আহি যাব 58,000 হলে এইখন এন্ট্ৰক ল'ব পাৰে বৰ্তমান নতুন ল'ব গ'লে 1 লাখৰ ওপৰত পৰিব ন নেক্সট আছে আপোনাৰ হিৰোৰ প্লেজাৰ এইখন কিমান দিনৰ হয় এখন আপোনাৰ 17 মডেল 2017 মডেল কিমান মান চলিছে এইখন 27,000 কিলোমিটাৰ ৰানিং হৈছে এইখনৰ সিট কভাৰ একদম নতুন লাগি আছে 20,000 কিলোমিটাৰ ৰানিং হৈছে মই দেখাই দিছোঁ নাম্বাৰ প্লেটটো সৰি মিটাৰটো দেখা নাযায় 20,000 কিলোমিটাৰ ৰানিং হৈছে এইখনৰ দাম কিমান ৰাখিছে 29,000 হলে 20,000 কিলোমিটাৰ চলা গাড়ী ধুনীয়া কণ্ডিশ্যনৰ হয় একদম সিট কভাৰ নতুন পিছফালে টায়াৰ একদম নতুন পাই যাব ইঞ্জিন সিল হয় ন ইঞ্জিন সিল আছে তো দাম কিমান ক'লে 29,000 29,000 হলে এইখন প্লেজাৰ আপোনালোকে লৈ যাব পাৰিব নেক্সট আছে আপোনাৰ ডমিনাৰ এইখন বহুতেই বিচাৰে 250 সিসিৰ হয় এইখন কিমান দিনৰ হয় এখন 1 বছৰ হৈছে মাত্ৰ 1 বছৰৰ গাড়ী 155 মানত আহি যাব 155 হলে একদম কম 4,000 ৰানিং মাত্ৰ 4,000 কিলোমিটাৰ চলা গাড়ী আপোনালোকে যদি কোনোবাই লয় তেতিয়াহ'লে 1,55,000 টকাত এইখন ডমিনাৰ আপোনালোকে ল'ব পাৰে একদম কম নেক্সট শ্ব'ৰুম কণ্ডিশ্যন আছে একদম নেক্সট শ্ব'ৰুম কণ্ডিশ্যন আছে টায়াৰ নতুন হৈ আছে সব ৰানিং একদম অ'কে হৈ আছে আপোনাৰ কোম্পানী ৱাৰেণ্টি পাই যাব ন কোম্পানী ৱাৰেণ্টি আপোনাৰ ইঞ্চুৰেঞ্চ গোটেইখিনি কোম্পানীৰে পাই যাব ডমিনাৰ এইখনত নেক্সট KTM এইখন আছে এইখন কিমান দিনৰ ডিউক 250 ন 2018 ফাৰ্ষ্ট মডেল হয় আচ্ছা কিমান মান চলিছে ৰানিং 40,000 কিমান ৰাখিছে দাম এইখন 88,000 ৰাখিছে ল'ব আহিলে কমিব ন 88,000 প্ৰাইস ৰাখিছে এওঁলোকে যদি কোনোবাই ল'ব আহে প্ৰাইস নেগোচিয়েবল হৈ যাব নেক্সট আছে আপোনাৰ RS 200 এইখন কিমান দিনৰ এখন 19 মডেল 2019 মডেল কিমান মান চলিছে এইখনৰ আমি আপোনাৰ 21,000 মান 21,000
আর দাম কিমান রাখিছে এইখনৰ? আৰু এখন 90,000 আহিছে। 90,000 হ'লে এইখন ক্লিয়াৰ কৰি কিনে ডকুমেণ্টছ লৈ কেনে যিখিনি দাম ৰাখিছে ডকুমেণ্টছ লৈ কেনে ন, তো 92,000 এওঁলোকে দাম ৰাখিছে। যদি কোনোবাই ল'ব আহে প্ৰাইচ নেগচিয়েবল হৈ যাব। তো নেক্সট আছে আপোনাৰ ৰয়েল এনফিল্ডৰ ক্লাছিক 350। এইখন কিমান দিনৰ হয়? এখন 2015 মডেল হয়, 2015 BS3 মডেল। BS3 আচ্ছা, কিমান মান চলিছে এইখনৰ ৰানিং? ৰানিং বেছি হোৱা নাই আৰু 22,000 মান আছে। 22,000 কিলোমিটাৰ ৰানিং হৈছে। কিমান ইঞ্জিন চিল আছে? ইঞ্জিন চিল হয় ন? গাড়ী ধুনীয়া হৈছে, টিপটপ কণ্ডিশ্যন, একদম টিপটপ কণ্ডিশ্যন, ইঞ্জিন চিল হৈ আছে। দাম কিমান ৰাখিছে এইখনৰ? 80,000 আহি যাব। 80,000 টকা হ'লে এইখন ৰয়েল এনফিল্ড আপোনালোকে ল'ব পাৰিব। নেক্সট আছে আপোনাৰ NS 125cc হয়, এইখন ৰেড কালাৰৰ। এইখন কিমান দিনৰ? এখন 2 বছৰ হৈছে। 2 বছৰৰ গাড়ী, ৰানিং 13,000। 13,000 কিলোমিটাৰ চলা গাড়ী, মাত্ৰ 2 বছৰৰ। 125cc হয়। এইখন দাম কিমান ৰাখিছে? 75 আহিব। অকল 75? আচ্ছা, 75 হ'লে এইখন NS আপোনালোকে ল'ব পাৰিব। ল'ব আহিলে ডকুমেণ্টছ এওঁলোকে গোটেইখিনি কি লাগে এওঁলোকে কৰাই দিব। 75,000ত ইনক্লুডিং ডকুমেণ্টছ মিলাই কেনে প্ৰাইচ ৰাখিছে এওঁলোকে। মই টায়াৰ দেখাই দিছোঁ, একদম নতুন টায়াৰ হয়, চিট কাভাৰ ধুনীয়া লাগি আছে। তো যদি কোনোবাই লয় প্ৰাইচ অলপ কমিব, অলপ আহিলে মিলাই দিম বাৰু। আচ্ছা, যদি ল'ব আহে প্ৰাইচ কমি যাব। যদি আপোনালোকে আহি প্ৰাইচ নেগচিয়েবল হৈ যাব, অন টেবল এওঁলোকে যিখিনি পাৰে কমাই দিব আপোনালোকক। নেক্সট হৈছে আপোনাৰ 220 আৰু এখন আছে। এইখন কিমান দিনত? 2018 মডেল। 2018 কিমান মান ৰাখিছে? ৰানিংটো 31, দামটো তোমাৰ 70,000 আহি যাব। আচ্ছা, 31,000 কিলোমিটাৰ ৰানিং হৈছে। দাম কিমান ক'লা? 70,000। 70,000। 70,000ত 220 এখন ল'ব পাৰিব। বৰ্তমান মাৰ্কেটত দাম বহুত হয় এইখনৰ। তো বৰ্তমান মাৰ্কেট হিচাপত প্ৰাইচ আপোনালোকৰ ধুনীয়া এটা প্ৰাইচ এওঁলোকে ৰাখিছে। নেক্সট আছে আপোনাৰ ডিছকাভাৰ, বাজাজৰ হয় এইখন। এইখন কিমান দিনত? এইখন আপোনাৰ 14 মডেল হয়, 14 মডেল। 14 হয়। কিমান দাম ৰাখিছে এইখনৰ? ডকুমেণ্টছ ক্লিয়াৰ কৰি মাত্ৰ 28,000ত আহি যাব। 28,000ত ডকুমেণ্টছ মিলাই কেনে এওঁলোকে আপোনাক গাড়ী ডাইৰেক্ট ওলাই দিব। গাড়ী আপোনালোকৰ শ্ব'ৰুমৰ পৰা ওলোৱালৈকে 28,000ত এওঁলোকে কমপ্লিট কৰাই দিব আপোনালোকক। যদি ল'ব আহে অলপ কমিব ন, অন টেবল কিবা অলপ প্ৰাইচ আপোনালোকে বহি কেনে প্ৰাইচ নেগচিয়েবল কৰি ল'ব পাৰে। নেক্সট আপোনাৰ আছে NS 160cc। এইখন কিমান দিনৰ? এইখন আপোনাৰ 1 বছৰ হৈছে আৰু। 1 বছৰৰ গাড়ী। কিমান মান চলিছে এইখনৰ? এইখন আপোনাৰ 11,000 মান আছে ৰানিং। 11,000 ৰানিং আছে এইখনৰ। কিমান ৰাখিছে দাম এইখনৰ? 85 পোৱা হৈছে। 85 85,000 দাম এওঁলোকে ৰাখিছে। ইঞ্জিনটো চিল আছে ন? নতুন গাড়ী, শ্ব'ৰুম কণ্ডিশ্যন। একদম নেক্সট শ্ব'ৰুম কণ্ডিশ্যন হৈছে। দামো ধুনীয়া ৰাখিছে। চিট কাভাৰ নতুন লাগি আছে, টায়াৰ একদম নতুন, অলপ ধূলিবাৰী লাগি আছে। আহিলে আপোনালোকক গোটেইখিনি কমপ্লিট কৰাই দিব। নেক্সট আপোনাৰ ইয়ামাহাৰ SZR ন? এইখন কিমান দিনৰ হয়? 18 মডেল। 18 মডেল। কিমান মান? 8,000ত আহি যাব। মাত্ৰ 38,000 টকা হ'লে SZ এইখন আপোনালোকে ল'ব পাৰিব। ইয়ামাহাৰ ধুনীয়া মাইলেজ দিয়ে। যদি কোনোবাই বিজনেছৰ কাৰণে কম দামত গাড়ী ল'ম বুলি ভাবিছে এইখন লৈ যাব পাৰে, কিয়নো এইখন ধুনীয়া মাইলেজ দিয়ে। ইয়ামাহাৰ গাড়ী অলৰেডি মাৰ্কেটত ভাল এটা চলিছে বাৰু। নতুন চিট কাভাৰ লাগি আছে, গাড়ী ক'তো একো মাৰ খোৱা নাই, ধুনীয়া কণ্ডিশ্যনত আছে। প্ৰাইচো এওঁলোকে ধুনীয়া প্ৰাইচ ৰাখিছে। নেক্সট পালচাৰ এখন আছে। এইখন কিমান দিনৰ? 2018 মডেল, BS4 হয় এইটো। BS4 ন? ৰানিং 30 মান আছে। আচ্ছা, কিমান ৰাখিছে দাম? দামটো 55 হৈ যাব। 55,000 টকা হ'লে আপোনালোকৰ এইখন পালচাৰ লৈ যাব পাৰিব, ডকুমেণ্টছ মিলাই কেনে 55,000 ন? নেক্সট আৰু এখন পালচাৰ আছে। এইখন কিমান দিনৰ? 150cc হয়। 2017 মডেল। 2017 মডেল। 45 মানত আহি যাব। 45,000 হ'লে BS4 ন? BS4ৰ 45,000 হ'লে এইখন পালচাৰ আপোনালোকে লৈ যাব পাৰিব, ইনক্লুডিং ডকুমেণ্টছ মিলাই কেনে। টায়াৰ একদম নতুন টায়াৰ হৈ আছে, ইঞ্জিন চিল হয়। তো প্ৰাইচো ধুনীয়া ৰাখিছে, প্ৰাইচ বেছি ৰখা নাই। গাড়ী কণ্ডিশ্যন একদম অ'কে হৈ আছে, চিল ইঞ্জিন, একোতো কৰাবলগীয়া কাম নাই ন, খালি লৈ যাই চলালেই হ'ল। আচ্ছা, নেক্সট আছে আপোনাৰ ছুপাৰ স্প্লেণ্ডাৰ এখন। এইখন কিমান দিনৰ? 2018 মডেল। আচ্ছা, কিমান মান ৰানিং হৈছে এইখনৰ? ৰানিং বেছি হোৱা নাই, ৰানিং 16,000 মান হৈছে। মাত্ৰ 16,000 চলা গাড়ী এখন। কিমান মান ৰাখিছে দাম প্ৰাইচ? এইখন 58 আহি যাব, ডকুমেণ্টছ ক্লিয়াৰ কৰি কিনে। 58,000ত ডকুমেণ্টছ মিলাই কেনে এওঁলোকে আপোনালোকৰ 58,000ত দি দিব এইখন। নেক্সট আৰু এখন ছুপাৰ স্প্লেণ্ডাৰ আছে। এইখন কিমান দিনৰ হয়? এইখন আপোনাৰ 2022 মডেল। 2022 মডেল। চলিছে কিমান এইখনত? চলাটো চাই দিব লাগিব, বেছি নাই, 35,000 কিলোমিটাৰ চলিছে। মই ৰানিংটো দেখাই দিছোঁ, গাড়ী কণ্ডিশ্যন দেখাইছোঁ, চিট কাভাৰ নতুন,
পিছফালৰ টায়াৰ একদম নতুন ইঞ্জিন মই দেখাই দিছোঁ ইঞ্জিন চিল হয় দাদা ন ইঞ্জিন চিল হয় এইখনৰ দাম কিমান ৰাখিছে 68,000 হ'লে এইখন ছুপাৰ স্প্লেণ্ডাৰ আপোনালোকে ডকুমেণ্টছ মিলাই কেনে এওঁলোকে আপোনালোকক কৰাই দিব 68,000ত এইখন আপাচি RTR 160cc হয় এইখন কিমান দিনৰ 2020 মডেল 2020 কিমান মান চলিছে এইখনৰ ৰানিং বেছি নাই আপোনাৰ 19,000 ডিজিটেল মিটাৰত পাব এইটো আচ্ছা ডিজিটেল মিটাৰ আহিব এইখনৰ ইঞ্জিন চিল আছে কিমান ৰাখিছে এইখনৰ দাম 68 আহি যাব 68,000 হ'লে ডকুমেণ্টছ মিলাই কেনে 68,000ত ওলাই যাব ন বাজাজৰ V15 এইখন কিমান দিনৰ এইখন 18 মডেল 2018 মডেল এইখনৰ দাম কিমান ৰাখিছে এইখনৰ দাম তোমাৰ 39,000 মান 39,000 হ'লে V15 এইখন ল'ব পাৰিব চিট কভাৰ একদম নতুন অলপ ধূলি বালি লাগি আছে এইখিনি আপোনালোকে কমপ্লিট কৰাই দিব ইঞ্জিন অ'কে আছে ন কণ্ডিশ্যন ধুনীয়া চলাই কিনে ধুনীয়া পাব কমফৰ্টেবল আছে গাড়ীখনৰ ধুনীয়া কণ্ডিশ্যন মাইলেজো ধুনীয়া দিয়ে বাৰু বৰ্তমান মাৰ্কেট বন্ধ হৈছে বাৰু এইখন পাবলগীয়া নাই যদি কোনোবাই লয় ধুনীয়া এটা প্ৰাইচ ৰাখিছে আৰু এড্ৰেছটো হৈছে আপোনাৰ যদি আপোনালোকে গুৱাহাটীৰ ফালৰ পৰা আহে বদলগুৰি পাৰ হৈয়ে আপোনাৰ ব্লক চক বুলি কয় আৰু তেজপুৰৰ ফালৰ পৰা আহিলে মঙলদৈ পাৰ হৈ মঙলদৈ কলেজ পাৰ হৈ ব্লক চক তেওঁলোকে ৰাইট ছাইডত পৰিব যদি কোনোবাই আহে কণ্টেক্ট কৰি আহিব পাৰে দাদাৰ নাম্বাৰ আহি থাকিব স্ক্ৰীনত ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব